পালেহি ফুলিলে ভেবেলি লতা কৈনো কৈ থাকিলে উৰকে নপৰে ৰঙালী বিহুৰে কথা। এই বছৰ বিহু মঞ্চৰ যি মাদকতা সেয়া কোনোবা এখিনিত ম্লান পৰা দেখিবলৈ পাইছোঁ। আমাৰ হিয়াৰ আমঠু জুবিন দাৰ মৃত্যুৱে এই বিহু মঞ্চখনিক সঁচাকৈ উৰুঙা কৰি থৈ গ'ল। মঞ্চৰ পৰাই মই তেওঁক পুনৰবাৰ জুবিন দাৰ আত্মাৰ চিৰশান্তি কামনা কৰিছোঁ আৰু লগতে তেওঁ যে ন্যায় পায় তাৰে কামনা কৰিছোঁ। আৰু আজি ধিতাইপুখুৰী কেন্দ্ৰীয় ৰঙালী বিহুৰ সন্মিলনৰ যি কৰ্মকৰ্তা ইয়াত উপস্থিত থকা ধিতাইপুখুৰীবাসীৰ ৰাইজ, লগতে উপস্থিত থকা মোৰ জ্যেষ্ঠ সঞ্জীৱ দালৈ সেৱা, শ্ৰদ্ধাৰ সেৱা আৰু ৰঙালী বিহুৰ পলমকৈ ওলগ জনাইছোঁ। ইয়ালৈ মোক বিচাৰক হিচাপে আমন্ত্ৰণ কৰি অনাৰ বাবে সমিতি সকলো সদস্যকে মই অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। সৰু বিহুৱতী, বৰ বিহুৱতী সকলো প্ৰতিযোগীকে বিহুৱা বিহুৱতী লগতে সকলোকে শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু এই অনুষ্ঠানভাগ যে সফল হওক মই তাৰে কামনা কৰিছোঁ। লগতে এফাকি যোজনাৰে মই মোৰ বক্তব্য সামৰণি মাৰিব বিচাৰিছোঁ। ও দেহা কিনো সদ মহিয়া বতাহ ছাতি মাৰিলে ও গছে বনে সলালে কিনো অসমীয়াৰ বিহুতে আহিলে ও গৰু চালে লগালে মা। ধন্যবাদ। অকণমান বাইদেউৰ পৰা অকণমান এটা আমি বিহু কলি ধন্যবাদ জনাইছোঁ।